দেৱীতোলা ভিচিডিচিত কাৰ্যালয়ত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি গাঁও সভা বিটিআৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা মহকুমাৰ দেৱীতোলা উন্নয়ন খণ্ডৰ মদাতি ভিচিডিচিৰ কাৰ্যালয়ত গাঁও সভা অনুষ্ঠিত হয়। গাঁও সভাখনত উপস্থিত থাকে পৰ্বতজোৰা জিলা UPPL দলৰ সাধাৰণ সম্পাদক সেলিম আহমেদ খান, UPPL দলৰ মুখপাত্ৰ আশৰাফুল ইছলাম শেখ, দেৱীতোলা ভিচিডিচিৰ চেয়াৰমেন জৰ্নেল ৰাভা, ভাইচ চেয়াৰমেন হাছেম আলী শেখ, UPPL বিজেপি দলৰ নেতা কৰ্মী আৰু ৰাইজ। লগতে উপস্থিত থাকে দেৱীতোলা ভিচিডিচিৰ সদস্যসকল। আগন্তুক 2025-2026 চনত কি আঁচনি ৰূপায়ণ কৰিব সেই সম্পৰ্কে আজি গাঁও সভাখন অনুষ্ঠিত কৰা হয়। ইপিনে মদাতি ভিচিডিচিৰ গাঁও সভাত একেবাৰে লোকৰ উপস্থিত কম সংখ্যক বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। সমগ্ৰ ভাৰতবৰ্ষতে গান্ধী জয়ন্তী উপলক্ষে আমি এই গান্ধী জয়ন্তীত জন্ম জয়ন্তীৰ সংগতি ৰাখি প্ৰতিটো ভিলেজ ডেভেলপমেণ্টৰ আমাৰ যিখিনি উন্নয়ন পৰিকল্পনা 25-26 বৰ্ষৰ আমি প্ৰতিটো গাঁৱৰ পৰা দেৱীতোলা ভিচিডিচি গাঁওখনত 22টা ৰেভিনিউ ভিলেজ আছে আৰু এই 22টা ৰেভিনিউ ভিলেজৰ পৰা প্ৰতিটো গাঁৱৰ পৰা আমাৰ জ্যেষ্ঠ যথেষ্ট আমাৰ ইয়াত সঁহাৰি দিছে আৰু প্ৰতিটো গাঁৱৰ পৰা আমাৰ ইয়াত ৰাইজসকল উপস্থিত আছে। লগতে মেম্বাৰ লগত আমি যথেষ্ট পাব্লিকৰ লাগতিয়াল স্কিমবোৰ আমি আজি যুগুত কৰিছোঁ। তো হিচাপত যেটা আগন্তুক দিনত যিমানখিনি আমাৰ GPDB লেভেলত যিখিনি আমাৰ উন্নয়ন পৰিকল্পনা যিখিনি লোৱা হৈছিল, সম্ভৱতঃ মোৰ দেৱীতোলা ভিচিডিচিত 1611টা স্কিম মানে ঘৰ PMYG ঘৰ দিয়াৰ কাৰণে আমি ইমান যিটো জব লেবাৰ বাজেটৰ ওপৰত আমি ইমান কাম কৰিব পৰা নাই। তো হিচাপত এইবাৰ যেহেতু আগন্তুক যিটো 25-26 বৰ্ষত যিখিনি আমাক উন্নয়ন পৰিকল্পনা যিখিনি আছে আমি যথেষ্ট ৰাজ্যৰ স্কিমবোৰ যুগুত কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। তো ৰাজ্যৰ যথেষ্ট আমাক সঁহাৰি দিছে আৰু যিমান পাৰে আমি ৰাজ্যৰ সুবিধাখিনি আমি কৰাৰ কাৰণে ৰাজ্যৰ সেৱাতে আমি যথেষ্ট আমাৰ বিভিন্ন গাঁৱৰ পৰা চুকে কোণে আমাৰ মেম্বাৰবিলাক যথেষ্ট ৰাজ্যৰ লগত বহি পেলাই স্কিমবিলাক লোৱা হৈছে। তো হিচাপত আমি অকল আজি এই MGNREGA আণ্ডাৰত স্কিমৰ কাৰণে নহয়, বিভিন্ন আমাৰ চৰকাৰী আঁচনি আছে, বিভিন্ন চৰকাৰী আঁচনিবিলাক আমি যাতে ৰাইজক সেই অৱগত কৰিব পাৰোঁ, ৰাইজক যাতে আমি দিব পাৰোঁ, সেই সম্পৰ্কে আজি আমাৰ এই গাঁও সভাৰ জৰিয়তে আমি সকলোকে আমি ৰাইজক আমি অৱগত কৰাইছোঁ। তো তেনেকুৱা বিভিন্ন আঁচনিবোৰ যিহেতু আমাৰ চৰকাৰে যথেষ্ট দি আছে, তো এই হিচাপত যথেষ্ট ৰাজ্য আমাৰ লগত যথেষ্ট আছে। তো এই হিচাপত আমি আশাবাদী যে আগন্তুক দিনত আমি তেনেকৈ ৰাজ্যৰ তেনেকুৱা ভাল তেনেকুৱা কৰিবলগীয়া স্কিমবোৰ যাতে আমি পাব্লিকক দিব পাৰোঁ, সেইখিনি আমি আশা কৰিছোঁ। আৰু আজিৰ দিনত হয়তো আমি এনেকৈ ৰাজ্যৰ কিছুমান বিভিন্ন সা সুবিধা চৰকাৰী সা সুবিধাৰ পৰা এতিয়াও বহুত মানে কিছুমান আমাৰ তেনেকুৱা দুখীয়া শ্ৰেণীৰ মানুহখিনি গাঁৱৰ পৰা ওলাই আহিব নোৱাৰে। এইবিলাক আমি যথেষ্ট আমি আজিৰ দিনত ৰাইজৰ লগত ভাৱ বিনিময় কৰিব পাই আমি নথৈ সুখী হৈছোঁ। UPPL আৰু BJPৰো আমাৰ মাজত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। ৰাজ্যৰ সেৱাতে আমাৰ এই দল হৈও যথেষ্ট আমাক সঁহাৰি দিছে, সেইকাৰণে আমি যথেষ্ট উপকৃত হৈছোঁ বুলি ক'ব লাগিব। পৰ্বতজোৰা ডিষ্ট্ৰিক্ট UPPL জেনেৰেল ছেক্ৰেটাৰী সেলিম আহমেদ খান ডাঙৰীয়া উপস্থিত আছিল আৰু লগতে আছে আমি বিশিষ্ট এজন ব্যক্তি গৌৰীপুৰৰ পৰা CWC আমাৰ আশৰাফুল ডাঙৰীয়াকো আমি